Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কালি মৰিগাঁও ডিস্ট্ৰিক্টত হৈ যোৱা 10ম শ্ৰেণীৰ অসমীয়া কুৱেশ্যন পেপাৰ। এটো মৰিগাঁও ডিস্ট্ৰিক্ট বোৰ্ডৰ অধীনত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ইয়াত যিবোৰ প্ৰশ্ন আহিছে সেইবোৰ আছিল এনেকুৱা ধৰণৰ। এক নম্বৰত দিছে তলৰ যিকোনো 4টা প্ৰশ্নৰ চমু উত্তৰ লিখা। ক আদিকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল? খ জিকিৰ শব্দটো কি শব্দৰ দ্বাৰা উৎপত্তি হৈছে? গ আজান ফকীৰৰ প্ৰকৃত নাম কি? ইয়াত এনসাৰবিলাক তোমালোকে কৰি চাই চাগে। আদিকাণ্ড ৰামায়ণ মাধৱদেৱে ৰচনা কৰিছিল। জিকিৰ শব্দটো জিকৰ শব্দৰ পৰা উৎপত্তি হৈছে। আজান ফকীৰৰ প্ৰকৃত নাম হ'ল হজৰত শ্বাহ মিলন। 10ম শ্ৰেণীৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? তোমালোকে উত্তৰত কি লিখিছা কমেণ্ট কৰিবা। উঙ ছাৰ উদ্যোগী হ'বৰ বাবে কিমান মূলধনৰ প্ৰয়োজন কথাষাৰ কোনে কৈছিল? 2 নম্বৰ প্ৰশ্নত দিছে চমু উত্তৰ লিখা যিকোনো 4টা বৰ্গিত 2টা লক্ষণ লিখা। খ মাধৱদেৱে ৰচনা কৰা 2খন নাটকৰ নাম লিখা। গ এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? ঘ কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাখিনি কি? উঙ আজান ফকীৰক কোন ৰজাই ক'ত মাটি বাৰী দি থাকিবলৈ সুবিধা কৰি দিছিল? তাৰপিছত 3 নম্বৰ প্ৰশ্নত দিছে ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। 4 নম্বৰ বৰগীত কবিতাটিৰ মূল ভাৱ লিখা। 5 নম্বৰ ব্যাখ্যা কৰা হজাৰ মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। 6 নম্বৰ ধৰজাৰু ধৰবাই কবিতাটিৰ কবিজনৰ নাম কি? 7 নম্বৰ হাতাম পুৰুহীয়া সোণৰ চোতাল ঘৰ কিহেৰে পুত পেলাই আছে বুলি কবিয়ে কৈছে। 8 নম্বৰত দিছে নহ'লে যে বিশ্বসভাত নহ'বতোৰ বহাৰ ঠাই বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? 9 নম্বৰ দ্ৰুত পাঠৰ পৰা প্ৰশ্ন আহিছে। ক তিৱাসকলৰ 4টা উৎসৱৰ নাম লিখা। খ দেউৰীসকল সামাজিকভাৱে কেইটা আৰু কি কি খেলত বিভক্ত? গ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতিজনৰ নাম কি? 10 নম্বৰ প্ৰশ্নত দিছে যিকোনো এখন ৰচনা লিখা। ক তোমাৰ জীৱনৰ লক্ষ্য। খ মোবাইল ফোনৰ প্ৰয়োজনীয়তা। 11 নম্বৰ প্ৰশ্নত দিয়া হৈছে বিপৰীতাৰ্থক শব্দ লিখা যিকোনো 2টা। সফল ইয়াৰ বিপৰীত হ'ব বিফল। এলেহুৱা পৰিশ্ৰমী আৰম্ভ অন্ত বা সামৰণি। 12 নম্বৰ প্ৰশ্নত দিছে পুৰণি শব্দৰ আধুনিক ৰূপ লিখা। তোমালোকে কি লিখিছা? এইটো ধৰজাৰু ধৰবাই কবিতাৰ পৰা আহিছে, কমেণ্টত জনাবা। 13 নম্বৰ উপসৰ্গ কাক বোলে? অপ আৰু প্ৰতি উপসৰ্গ যোগ কৰি এটাকৈ শব্দ লিখা যেনে অপকাৰ প্ৰতিকাৰ। 14 নম্বৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা যিকোনো 2টা। দুধৰ পচলা এইটো হৈছে এলেহুৱা। বাক্য ৰচনা কি লিখিছা জনাবা। মাটিৰ মানুহ সহজ সৰল মানুহ আৰু পেটে ভাতে খা মানে কোনোমতে জীয়াই থকা। এইখিনি প্ৰশ্ন কালি পৰীক্ষাত তোমালোকৰ আহিছিল মৰিগাঁও ডিস্ট্ৰিক্টৰ পৰীক্ষাত। গতিকে তোমালোকৰ পৰীক্ষা কাৰ কেনেকুৱা হৈছে সকলোৱে জনাবা। বাকী প্ৰশ্নবিলাকো তোমালোকক সমাধা কৰি দিয়া হ'ব, সকলোৱে কমেণ্ট কৰিবা। আৰু যিসকল চেনেলটোলৈ নতুন আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ জনালোঁ।